হয় চাওক, শেহতীয়াকৈ যোৰহাটত কেইবাটাও আচলতে নতুন প্ৰকল্প গঢ় উঠিছে আৰু যি আচলতে প্ৰকল্পসমূহে যোৰহাটৰ বাবে এক ভাল খবৰ আৰু যোৰহাটৰ যি পৰ্যটনৰ দিশ, যি পৰ্যটনৰ ক্ষেত্ৰ, সেই দিশলৈ এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। আৰু অতি শেহতীয়াকৈ মই উপস্থিত আছোঁ বৰ্তমান যোৰহাটৰ যি প্ৰায় কাম সম্পূৰ্ণ হৈ উঠা যোৰহাটৰ চিনামৰাৰ যিখন উৰণ সেতু, এই উৰণ সেতুখনত যোৰহাটৰ চতুৰ্থখন এখন উৰণ সেতু আৰু ইতিমধ্যে কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। জুলাই 15 তাৰিখৰ ভিতৰত কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ আছে আৰু সেইমতে কাম ইতিমধ্যে প্ৰায় তৎপৰতাৰে সম্পূৰ্ণ হৈ উঠিছে। কাষৰ যি দেৱালসমূহ আছে, এই দেৱালসমূহৰ চিত্ৰ অংকনৰ কাম ইতিমধ্যে হৈ আছে। মই উল্লেখ কৰিছোঁ এই যি আচলতে উৰণ সেতুখনত প্ৰায় 37 কোটি টকাৰ ব্যয় সাপেক্ষে যোৰহাটৰ এই চতুৰ্থখন উৰণ সেতু নিৰ্মাণ কৰি থকা হৈছে। 545 মিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখন আৰু উৰণ সেতুখনৰ সম্পূৰ্ণ এটা এছ আকৃতি তেওঁলোকে দিয়া হৈছে আৰু ৰেলৱে ওপৰত এখন যোৰহাটৰ চতুৰ্থখন আচলতে উৰণ সেতু মই পৰিৱেশটো এবাৰ দেখাবৰ বাবে মই সতীৰ্থক এবাৰ দেখাবৰ বাবে অনুৰোধ জনাইছোঁ। উৰণ সেতুখনৰ কাম প্ৰায় এতিয়া সম্পূৰ্ণ হৈ উঠিছে। কাষৰ যি দেৱালসমূহ আছে, সেই দেৱালসমূহৰ যি চিত্ৰাংকন বা ছবি অংকনৰ যি কাম আছে, সেই কামসমূহ এতিয়া বৰ্তমান সময়ত কৰি থকা হৈছে। মই পুনৰবাৰ উল্লেখ কৰিছোঁ, এই উৰণ সেতুখনত প্ৰায় 37 কোটি টকা ব্যয় সাপেক্ষে যোৰহাটত নিৰ্মাণ কৰি থকা হৈছে। যোৰহাটৰ আন এটা আচলতে ডাঙৰ প্ৰকল্প বুলি ক'ব পাৰোঁ আৰু সম্পূৰ্ণ এছ আকৃতিত এই উৰণ সেতুখন নিৰ্মাণ কৰি সম্পূৰ্ণ ইতিমধ্যে কৰা হৈছে। বাবে যোৰহাটীয়াৰ বাবে চিনামৰাবাসীৰ বাবে আচলতে এই উৰণ সেতুখন পূৰ্ণভাৱে আচলতে মুকলিৰ সম্ভাৱনা ইতিমধ্যে প্ৰকট হৈ উঠিছে। প্ৰায় 545 মিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখন প্ৰধানকৈ যদি আচলতে আমি উন্নত এখন জিলা, উন্নত এখন ৰাজ্য, উন্নত এখন যদি দেশৰ কথা ক'বলৈ যাওঁ, সেই ক্ষেত্ৰত পৰিবহণ ব্যৱস্থা তথা যাতায়াত ব্যৱস্থাটোৱে কিন্তু এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা পৰিলক্ষিত হয় আৰু সেই উপলক্ষে আচলতে যোৰহাটত শেহতীয়াকৈ যি প্ৰকল্পসমূহ গঢ় লৈ উঠিছে, এই প্ৰকল্পসমূহে যোৰহাটবাসীৰ বাবে আচলতে ভাল খবৰ বুলি ক'ব পাৰোঁ। যোৰহাটৰ পৰ্যটন ক্ষেত্ৰলৈ এক ভাল খবৰ বুলি ক'ব পাৰোঁ আৰু প্ৰধানকৈ মই যিখন উৰণ সেতুত বৰ্তমান উপস্থিত আছোঁ, চিনামৰাৰ এই উৰণ সেতুখন হৈ যোৱাৰ পাছতে আচলতে মৰিয়নিৰ যি ৰাইজসকল আছিলে, চিনামৰাবাসী যি ৰাইজসকল আছিলে, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ যিসকল ৰাইজ এই ৰাস্তাৰে অহা যোৱা কৰিছিলে, তেওঁলোকৰ বাবে কিন্তু খুব ভাল হ'ব। কাৰণ তলত আচলতে এখন ৰেলৱে গেট আছিলে আৰু এই গেটখনৰ বাবে যিসকল আচলতে জৰুৰীকালীন লোক থাকে, তেওঁলোকৰ আচলতে বহু সময় ৰৈ যাবলগীয়া পৰিলক্ষিত হৈছিলে। চিকিৎসাৰ ক্ষেত্ৰত এক প্ৰধান হেঙাৰ হিচাপে থিয় দিছিলে এই ৰেল গেটখনে আৰু এই ৰেল গেটৰ ওপৰেদি এতিয়া যেতিয়া উৰণ সেতুখন হৈ যাব, তেতিয়া চিনামৰাবাসীৰ বাবে মৰিয়নি অঞ্চলৰ পৰা যিসকল লোক আহে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ হওক বা যোৰহাট নগৰলৈ হওক, সেই লোকসকলৰ বাবে আচলতে খুবেই ভাল হ'ব। সময় আচলতে খুব কম লাগিব। উৰণ সেতুখন মই ইতিমধ্যে উল্লেখ কৰিছোঁ। 545 মিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখন ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। মই পৰিৱেশটো মোক ইতিমধ্যে সতীৰ্থই দেখালে আৰু খুব কম সময়ৰ ভিতৰতে অৰ্থাৎ 15 জুলাইৰ ভিতৰত এই উৰণ সেতুখন সম্পূৰ্ণ কৰিবৰ বাবে আচলতে নিৰ্দেশ দিয়া হৈছে আৰু সেইমতে আচলতে কাম খুব তীব্ৰতাৰে আৰম্ভ হৈয়ে আছে আৰু আমি আশা কৰিছোঁ 15 জুলাইৰ ভিতৰতে যোৰহাটৰ এই যি চতুৰ্থখন উৰণ সেতু, এই উৰণ সেতুখন মুকলি কৰি দিয়া হ'ব আৰু এই উৰণ সেতুৰ ফলত যোৰহাটবাসীৰ সমান্তৰালকৈ চিনামৰাবাসী তথা মৰিয়নিবাসী উপকৃত হ'ব। কথাটো ঠিক যে চিনামৰা যিখন অভাৰব্ৰিজ, এই অভাৰব্ৰিজখন যথেষ্ট কামত আহিব। কাৰণ এইখন অভাৰব্ৰিজ আচলতে খুব কম দিনৰ ভিতৰত নিৰ্মাণ কৰিছে, প্ৰায় 6 মাহৰ ভিতৰত নিৰ্মাণ কৰি শেষ কৰিছে। তো তাৰ কাৰণে মই চৰকাৰ তথা প্ৰশাসন বা PWD বিভাগৰ সকলোকে ধন্যবাদ জনাইছোঁ। এইটো কাৰণেই যে খুব কম সময়ৰ ভিতৰত তেখেতসকলে এখন সুন্দৰ আচলতে অভাৰব্ৰিজ নিৰ্মাণ কৰিছে। দ্বিতীয় কথাটো হৈছে যে এই অভাৰব্ৰিজখনৰ জৰিয়তে মৰিয়নি আৰু যোৰহাটৰ মাজত সংযোগটো বৰ কম সময়ৰ ভিতৰত হ'ব। কাৰণ এইফালৰ পৰা আহিলে মৰিয়নিৰ পৰা আহিলে চিনামৰাত আচলতে ৰেল ক্ৰছিঙৰ বাবে মানুহবিলাক ৰৈ থাকিব লাগে, কিন্তু এতিয়া আৰু ৰৈ থাকিব নালাগে। এতিয়া অভাৰব্ৰিজৰ ওপৰত তেওঁলোকে সুন্দৰকৈ যাব পাৰিব আৰু এই ধৰণৰ আচলতে ৰেল ক্ৰছিঙৰ ওপৰত অভাৰব্ৰিজৰ প্ৰয়োজন আমাৰ। কিন্তু যোৰহাটত কিছুমান এনেকুৱা অভাৰব্ৰিজো নিৰ্মাণ কৰিছে শেহতীয়াকৈ যিবিলাকৰ কোনো কাম নাই, কিন্তু এই চিনামৰা অভাৰব্ৰিজখনে যথেষ্ট কাম দিব আৰু সেই অভাৰব্ৰিজখনৰ কাৰণে মানুহৰ সময় যথেষ্ট বাচিব। মই এইটো শেহতীয়াকৈ দেখিবলৈ পোৱা গ'ল নিশ্চয় যোৰহাটৰ কাৰণে সঁচাকৈ ভাল খবৰ। কাৰণ যোৰহাটত আমি এজন অতিথি আহিলে কলৈ লৈ যাম বুলি এনেকুৱা আমাৰ দুধুৰ এটা অৱস্থা হয়। কিন্তু এতিয়া যদি এজন অতিথি আমাৰ ইয়াত গুৱাহাটীৰ পৰাও ফুৰিবলৈ আহে, তেতিয়াহ'লে আমি স্বৰাজ উদ্যানলৈ প্ৰথম নিব পাৰোঁ, তাৰপিছত আমি গান্ধী উদ্যানলৈ নিব পাৰোঁ, তাৰপিছত আমি হেৰিয়ত লাচিত মৈদামলৈ নিব পাৰোঁ, তাৰপিছত আমি চুকাফা মৈদামলৈ, চুকাফা ক্ষেত্ৰলৈ নিব পাৰোঁ।
এই ধৰণে বিভিন্ন ক্ষেত্ৰ প্ৰস্তুত হোৱাটো আচলতে যোৰহাটৰ কাৰণে গৌৰৱৰ কথা আৰু আমি ভাবোঁ এই ধৰণৰ বিকাশো হ'ব লাগে কিন্তু তাৰ লগে লগে এই ধৰণেও কৰিব লাগে যাতে তাত স্থানীয় নিবনুৱাই সংস্থাপিত পায় তাত যাতে যিসমূহ আমাৰ কৰ্মচাৰী থাকে বাহিৰৰ পৰা নহয় যাতে কোম্পানীৰ পৰা যাতে চৰকাৰে নিজৰ হাতলৈ আনি যাতে আমাৰ স্থানীয় নিবনুৱাবিলাকক সংস্থাপিত কৰে মই সেইটো আশা কৰিম যোৰহাটৰ 14খন উৰণ সেতু কাম ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত কেতিয়াৰ পৰা কাম এই উৰণ সেতুখনৰ আৰম্ভ হৈছিলে আৰু কিমান দিনৰ ভিতৰত কাম সম্পূৰ্ণ হ'ব আৰু মুঠ ব্যয় এই উৰণ সেতুখনত কিমান হ'ল আমি অফিচিয়েলি কামটো পাইছিলোঁ আপোনাৰ 9/11/2023 তাৰপিছত আমি লোড টেষ্ট আৰু ড্ৰয়িংকেইটা আহোঁতে আমাৰ 6 মান্থছ লাগি গ'ল বাট আমি পাইলিঙৰ কামটো আৰম্ভ কৰিছোঁ আপোনাৰ মে 2024 আৰু এতিয়া আমাৰ 26 মান্থ ৰানিং চলি আছে আৰু হোপফুলি আমি জুলাই এণ্ডত গোটেই কাম আপোনাৰ তলৰ ছাৰ্ভিচ ৰোড ইউটিলিটি এৰিয়া চব কমপ্লিট কৰি শেষ কৰি ইয়াৰ পৰা যাম মুকলি তাৰিখ কিবা কোৱা হৈছে না অফিচিয়েলি আমি এতিয়ালৈ কোনো ডেট পোৱা নাই বাট PWD টাৰ্গেট হিচাপত আমি 15th এনি হাউ ব্ৰিজ টু ভেহিকুলাৰ মুভমেণ্টৰ কাৰণে ৰেডি দিবই লাগে সেইটো কাৰণে আমি এই হিচাপত আমি প্ৰগ্ৰেছটো কৰি আছোঁ আৰু হোপফুলি আমি শেষ কৰি এতিয়া শেহতীয়াকৈ কাম কি বাকী আছে কাম আমাৰ বাকী আছে 2-3টা মেজৰ কাম এটা হ'ল আপোনাৰ ইলুমিনেশ্যন চ'লাৰ লাইট এইটো চলি আছে যিটো আপোনাৰ 3 days টাইম ল'ব প্লাছ আপোনাৰ এই অৰ্নামেণ্টেল পেইণ্টিংটো আছে সেইটো আপোনাৰ উইদিন 3 to 4 days কমপ্লিট হৈ যাব বাকী আপোনাৰ থাকিলে 0 পইণ্ট আৰু এণ্ড পইণ্টৰ সেই কাৰ্পেটিং মানে BC ৱৰ্কছ প্লাছ তাৰ ৰোড মাৰ্কিং সেইকেইটাও উইদিন 15 আমি পূৰা যিমান দূৰ সম্ভৱ মানে এই মাহৰ ভিতৰতে ৰাইজৰ বাবে এখন মুকলি হ'ব 100%। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।